মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। ক্লাছ 7 সোশিয়াল সায়েন্স পাৰ্ট 9 ভাৰতৰ জলবায়ু প্ৰাকৃতিক উদ্ভিদ কৃষি আৰু জনসংখ্যা ইয়াৰ অনুশীলনীৰ আটাইবোৰ প্ৰশ্নৰ উত্তৰ অতি চমুকৈ লৈ আহিছোঁ আৰু লগতে কিছুমান দৰকাৰী MCQ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ আৰু যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা। অনুশীলনীৰ 1 নম্বৰত আছে শুদ্ধ অশুদ্ধ বিচাৰি উলিওৱা। যেটো শুদ্ধ হয় হেতু আমি শুদ্ধ বুলি লিখিব লাগিব আৰু যেটো অশুদ্ধ হয় হেতু অশুদ্ধ বুলি লিখিব লাগিব। ক নম্বৰত আছে ভাৰতত দুই ধৰণৰ মৌচুমী বায়ু প্ৰবাহিত হয়। এনসাৰটো হ'ব শুদ্ধ। খ নম্বৰত আছে জনসংখ্যাৰ আকাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত প্ৰধান। এনসাৰ হ'ব অশুদ্ধ। গ নম্বৰত আছে ভাৰতৰ প্ৰায় সমাজদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। এই এনসাৰ হ'ব শুদ্ধ। ঘ নম্বৰত আছে দক্ষিণ ভাৰতৰ কলামাটি অঞ্চল চাহ খেতিৰ বাবে উপযোগী। ইয়াৰ এনসাৰ হ'ব অশুদ্ধ। ঙত আছে মৰুভূমি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। ইয়াৰ এনসাৰ হ'ব অশুদ্ধ। 2 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিয়াই লিখা। কত আছে দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰশান্ত মহাসাগৰ আৰৱ সাগৰ লোহিত সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। দক্ষিণ পশ্চিম মৌচুমী বতাহ ইয়াৰ কোনটো সাগৰৰ ওপৰেদি প্ৰবাহিত হয়? ইয়াত তিনিটা অপচন আছে প্ৰশান্ত মহাসাগৰ, আৰৱ সাগৰ আৰু লোহিত সাগৰ। ইয়াৰ আৰৱ সাগৰৰ ওপৰেদি দক্ষিণ পশ্চিম মৌচুমী বতাহ প্ৰবাহিত হয়। এনসাৰটো আমি এনেকৈ লিখিম যে দক্ষিণ পশ্চিম মৌচুমী বতাহ আৰৱ সাগৰৰ ওপৰেদি প্ৰবাহিত হয়। এটোৱে হ'ল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 380, 382, 328 জন। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যা আছিল 382 জন। ইয়াৰ এনসাৰটো আমি এনেকৈ লিখিম 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব হ'ল প্ৰতি বৰ্গ কিলোমিটাৰত 382 জন। ঘ নম্বৰত আছে ফল-মূল উৎপাদনত পঞ্জাব জম্মু কাশ্মীৰ হিমাচল প্ৰদেশৰ স্থান ভাৰতৰ ভিতৰত প্ৰথম। ফল-মূল উৎপাদনত ইয়াত তিনিটা অপচন দিয়া আছে কোনটোত আটাইতকৈ বেছি ফল-মূল উৎপাদন হয় ভাৰতবৰ্ষৰ ভিতৰত? ইয়াত হয় জম্মু কাশ্মীৰ। ইয়াৰ এনসাৰটো আমি লিখিম ফল-মূল উৎপাদনত জম্মু কাশ্মীৰ ভাৰতৰ ভিতৰত প্ৰথম। ঘ নম্বৰত আছে মৰুভূমি অঞ্চলত চিৰসেউজীয়া কাঁইটীয়া তৃণজাতীয় উদ্ভিদ পোৱা যায়। মৰুভূমিত কাঁইটীয়া উদ্ভিদ পোৱা যায়। ইয়াৰ এনসাৰটো লিখিম আমি মৰুভূমি অঞ্চলত কাঁইটীয়া উদ্ভিদ পোৱা যায়। ঙ নম্বৰত আছে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল অৰুণাচল প্ৰদেশ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশ। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ প্ৰদেশত আটাইতকৈ জনসংখ্যা বেছি। এই এনসাৰটো লিখিম ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ'ল উত্তৰ প্ৰদেশ। 3 নম্বৰত আছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ বাওঁফালে হ'ল ক অংশ আৰু সোঁফালে হ'ল খ অংশ। ক অংশৰ 1 নম্বৰটো খ অংশৰ সোঁফালৰ কোনটোৰ লগত মিলিব? ক অংশৰ 1 নম্বৰত আছে মৌচুমীয় উদ্ভিদ। ইয়াৰ খ অংশৰ কোনটোৰ লগত মিলিব সেইটো আমি মিলাই লিখিব লাগিব। 2 নম্বৰত আছে তৃণজাতীয় উদ্ভিদ। এইটো খ অংশৰ কোনটোৰ লগত মিলিব এইটো আমি মিলাই লিখিব লাগিব। 3 নম্বৰত আছে কাঁইটীয়া মৰুচ উদ্ভিদ। এইটো খ অংশৰ কোনটোৰ লগত মিলিব আমি মিলাই লিখিব লাগিব। 4 নম্বৰত আছে চিৰসেউজীয়া উদ্ভিদ। ইয়াৰ খ অংশৰ কোনটোৰ লগত মিলিব এইকেইটা আমি মিলাই লিখিব লাগিব। এতিয়া এনসাৰটো লিখিম আমি ক অংশ খ অংশ। 1 নম্বৰত আছিলে মৌচুমীয়া উদ্ভিদ খ অংশৰ 4 নম্বৰৰ লগত মিলিব। খ অংশৰ 4 নম্বৰত আছে বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হয়। তাৰপিছত ক অংশৰ 2 নম্বৰত আছে তৃণজাতীয় উদ্ভিদ। এইটো খ অংশৰ 3 নম্বৰৰ লগত মিলিব। বছৰি 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয়। তাৰপিছত ক অংশৰ 3 নম্বৰত আছে কাঁইটীয় মৰুচ উদ্ভিদ। এইটো খ অংশৰ 2 নম্বৰৰ লগত মিলিব। বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হয়। তাৰপিছত ক অংশৰ 4 নম্বৰত আছে চিৰসেউজীয়া উদ্ভিদ। এইটো খ অংশৰ 1 নম্বৰৰ লগত মিলিব 200 চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয়। এইটোৱে হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ। 4 নম্বৰত আছে চমু উত্তৰ লিখা 40টামান শব্দৰ ভিতৰত। তলত কিছুমান প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নৰ এনসাৰ 40টামান শব্দৰ ভিতৰত লিখিব লাগিব। তাৰ ক নম্বৰত আছে জনসংখ্যাত হ্ৰাস বৃদ্ধি কি কাৰণত হ'ব পাৰে? জনসংখ্যাত হ্ৰাস বৃদ্ধি কি কাৰণত হ'ব পাৰে? 40টামান শব্দৰ ভিতৰত আমি ইয়াৰ এনসাৰ লিখিব লাগিব।
এই আনসাৰটো লিখিম যে কোনো এখন ঠাইৰ জনসংখ্যা সদায় একে নাথাকে। জনসংখ্যা হ্ৰাস বা বৃদ্ধি হয়। জনসংখ্যাৰ এনে হ্ৰাস অথবা বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বোলা হয় বা পৰিৱৰ্তন বোলে। সাধাৰণতে কোনো এখন ঠাইৰ জনসংখ্যা বাঢ়ি যোৱাহে পৰিলক্ষিত হয়, কিন্তু প্ৰাকৃতিক কাৰণ যেনে প্ৰাকৃতিক দুৰ্যোগ, বিভিন্ন ৰোগ ব্যাধি, যুদ্ধ বিগ্ৰহ, মহামাৰী, স্থায়ীভাৱে ঠাইখন এৰি যোৱা আদিৰ বাবে কোনো এখন ঠাইৰ জনসংখ্যা সাময়িকভাৱে কমিবও পাৰে। আনহাতে কোনো এখন ঠাইৰ জনসংখ্যা বৃদ্ধি নিৰ্ভৰ কৰে মূলতঃ জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজনৰ ওপৰত। সাধাৰণতে মৃত্যুৰ হাৰতকৈ জন্মৰ হাৰ বেছি হয়, তেতিয়া জনসংখ্যা বাঢ়িব ধৰে। এইটোৱে হ'ল 4 ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ কি কি? এনসাৰটো লিখিম যে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰা কাৰকসমূহ হ'ল দেশখনৰ বিশালতা, বেলেগ বেলেগ ভূ-প্ৰকৃতি, বিষুৱৰ পৰা দূৰত্ব, উচ্চতাৰ পাৰ্থক্য, মৌচুমী বতাহ আদিৰ প্ৰভাৱে ভাৰতবৰ্ষৰ জলবায়ু নিৰ্ধাৰণ কৰে। এইটো হ'ল খ নম্বৰ এনসাৰ। গ নম্বৰত আছে ভাৰতবৰ্ষৰ ক'ত ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়? ভাৰতবৰ্ষৰ কোন কোন ঠাইত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়? এই এনসাৰটো লিখিম সাধাৰণতে যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰৰ অধিক আৰু উষ্ণতা 25 ডিগ্ৰী পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকে, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পোৱা যায়। এই শ্ৰেণীৰ উদ্ভিদসমূহ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ডাল, উজনি অসম, অৰুণাচল, হিমালয়ৰ নামনি অংশ, মণিপুৰ আৰু মিজোৰাম পাৰ্বত্য অঞ্চল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ কিছু অংশত পোৱা যায়। গ নম্বৰত আছে ভাৰতবৰ্ষত কপাহ খেতি হোৱা ঠাইসমূহ কি কি? এনসাৰ হ'ব মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলামাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়। এইটো হ'ল গ নম্বৰৰ এনসাৰ। 5 নম্বৰত আছে উত্তৰ লিখা 80টামান শব্দৰ ভিতৰত তলত কিছুমান প্ৰশ্ন দিয়া আছে। এই প্ৰশ্নৰ উত্তৰসমূহ আমি 80টামান শব্দৰ ভিতৰত লিখিব লাগিব। তাৰ ক নম্বৰত আছে ভাৰতবৰ্ষৰ জলবায়ুৰ ওপৰত দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱ সম্পৰ্কে মানচিত্ৰৰ সহায়ত বুজাই লিখা। এই এনসাৰটো আমি লিখিম গ্ৰীষ্মকালত কৰ্কটক্ৰান্তি ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে। ইয়াত বায়ু গৰম হৈ নিম্নচাপৰ সৃষ্টি কৰে। এই অঞ্চললৈ ভাৰত মহাসাগৰৰ পৰা জলীয় বাপ গধুৰ বায়ু হৈ আহে। এই বতাহৰ এটি সোঁতে অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা আৰু পশ্চিমবংগত প্ৰৱেশ কৰে। আন এটি সোঁত বাংলাদেশৰ ওপৰেদি পাৰ হৈ অসমত প্ৰৱেশ কৰে। কৰমণ্ডল উপকূলীয় অঞ্চল অসম, মেঘালয়, অৰুণাচল আদি স্থানসমূহত ইয়াৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। আনফালে আৰৱ সাগৰৰ ওপৰেৰে উত্তৰলৈ গতি কৰা বতাহৰ এটি সোঁতে পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰে। এই বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ মালাবৰ উপকূল, কঙ্কণ উপকূল আৰু গুজৰাটৰ উপকূল অঞ্চলত বৰষুণ হয়। খ নম্বৰত আছে ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন ব্যাখ্যা কৰা। ভিন ভিন খেতিৰ বাবে ভিন ভিন জলবায়ুৰ প্ৰয়োজন হয়, এইটো ব্যাখ্যা কৰিব লাগে। এই এনসাৰ লিখিম জলবায়ু বৈশিষ্ট্য আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন খেতি কৰা হয়। গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলত গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হয়। আনহাতে বৰষুণৰ 100 চেণ্টিমিটাৰৰ অধিক হয়। পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আৰু অসম এই অঞ্চলৰ অন্তৰ্গত। ধান এই অঞ্চলৰ প্ৰধান কৃষিজাত সামগ্ৰী। বৃষ্টিপাত তুলনামূলকভাৱে কম হ'লেও পঞ্জাৱ আৰু হাৰিয়ানাত জলসিঞ্চনৰ সহায়ত প্ৰচুৰ পৰিমাণে ধান উৎপাদন হয়। ইয়াৰ উপৰি উৰিষ্যাৰ মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চলত আৰু কেৰালাত প্ৰচুৰ ধান খেতি কৰা হয়। পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশত শুকান জলবায়ু আৰু কম বৃষ্টিপাতৰ বাবে ঘেঁহুক মূল কৃষি হিচাপে লোৱা হয়। ইয়াৰ বাহিৰেও মধ্য প্ৰদেশ, বিহাৰ, পশ্চিমবংগ আদি প্ৰদেশত ঘেঁহু খেতি কৰা হয়। মধ্যপ্ৰদেশ আৰু গুজৰাটৰ দক্ষিণ অংশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উত্তৰ অংশত অৱস্থিত কলামাটি অঞ্চলত প্ৰচুৰ পৰিমাণে কপাহ খেতি কৰা হয়।
ৰাজস্থান, মধ্যপ্ৰদেশ, পূব মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ কিছু অংশত জোৱাৰ আৰু বজৰা খেতি কৰা হয়। দক্ষিণ ভাৰতৰ নীলগিৰি অঞ্চলৰ মাটিত কফি আৰু চাহ খেতি কৰা হয়। অসমৰ উত্তৰ আৰু উত্তৰ-পূব অঞ্চলৰ ওখ এঢলীয়া মাটি, পশ্চিমবংগৰ দাৰ্জিলিং আদি অঞ্চলত চাহ খেতি কৰা হয়। বিহাৰ, উত্তৰ প্ৰদেশ, পঞ্জাৱ ৰাজ্যৰ কিছু অংশত কুঁহিয়াৰ খেতি কৰা হয়। পশ্চিমবংগ, উৰিষ্যা আৰু অসমত ধানৰ উপৰি মৰাপাটৰ খেতি কৰা হয়। তাৰোপৰি মধ্য ভাৰতৰ আটাইকেইখন ৰাজ্যতে বিভিন্ন প্ৰকাৰৰ মাহ আৰু মছলা জাতীয় শস্যৰ খেতি কৰা হয়। জম্মু কাশ্মীৰত প্ৰচুৰ পৰিমাণে কমলা, আপেল, আঙুৰ আদি ফল-মূলৰ খেতি কৰা হয়। সমগ্ৰ পূব আৰু পশ্চিম উপকূলত নাৰিকলৰ খেতি বহুলভাৱে কৰা হয়। গ নম্বৰত আছে মৌচুমীয়া উদ্ভিদৰ বাবে কেনেধৰণৰ জলবায়ুৰ প্ৰয়োজন? মৌচুমীয়া উদ্ভিদৰ উদাহৰণ লিখি ভাৰতৰ ক'ত পোৱা যায় ঠাইসমূহ উল্লেখ কৰা। এই আনচাৰ লিখিম যে বছৰি 100 চেণ্টিমিটাৰৰ পৰা 200 চেণ্টিমিটাৰ বৰষুণ হোৱা আৰু প্ৰায় 27 ডিগ্ৰী চেলছিয়াছ গড় উষ্ণতা থকা অঞ্চলত মৌচুমী উদ্ভিদ পোৱা যায়। বৰ্ষাকালত বৰষুণৰ পৰিমাণ বঢ়াৰ বাবে সেই সময়ছোৱাত এই উদ্ভিদৰো বৃদ্ধি হয়। আনহাতে শীতকালত মৌচুমী অঞ্চলৰ বৰষুণ আৰু উষ্ণতা কম হয় বাবে মাটি শুকান হৈ যায় আৰু গছৰ পাত সৰি পৰে। মৌচুমীয় উদ্ভিদৰ উদাহৰণ শাল, সেগুন, শিমলু, শিহু, অৰ্জুন ইত্যাদি। অসম, বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, তামিলনাডু, পূৰ্বঘাট, পশ্চিম ঘাটকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশত পোৱা যায়। আন্দামান নিকোবৰ দ্বীপপুঞ্জতো কিছু পৰিমাণে মৌচুমী উদ্ভিদ পোৱা যায়। ঘ নম্বৰত আছে ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন? ভাৰতবৰ্ষত ধান খেতি প্ৰধান ৰাজ্যবোৰৰ নাম উল্লেখ কৰা। ধান খেতিৰ বাবে কেনেকুৱা জলবায়ুৰ প্ৰয়োজন হয় আৰু ভাৰতবৰ্ষৰ ক'ত ক'ত ধান খেতি হয় সেই ঠাইখিনিৰ নাম আমাৰ লিখিব লাগে। এই আনচাৰটো লিখিম ধান খেতিৰ বাবে গ্ৰীষ্মকালত বায়ুৰ উত্তাপ 25 ডিগ্ৰী চেলছিয়াছৰ অধিক হ'ব লাগিব। আনহাতে বৰষুণো 100 চেণ্টিমিটাৰ অধিক হ'ব লাগিব। ভাৰতবৰ্ষত ধান খেতি হোৱা প্ৰধান ৰাজ্যবোৰ হ'ল পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ, অসম, পঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা মহানদী উপত্যকা, গোদাবৰী, কৃষ্ণা, কাবেৰী নদীৰ মোহনা অঞ্চল, কেৰেলা। ঙ নম্বৰত আছে জনসংখ্যা বৃদ্ধিয়ে ভাৰতবৰ্ষৰ কি কি সমস্যাৰ সৃষ্টি কৰিছে আলোচনা কৰা। জনসংখ্যাৰ বৃদ্ধিয়ে ভাৰতবৰ্ষত কি কি সমস্যাৰ সৃষ্টি কৰিছে তাৰ বিষয়ে লিখিব লাগে। এই আনচাৰ লিখিম যে অত্যাধিক জনসংখ্যা বৃদ্ধি বৰ্তমান সময়ৰ এক জ্বলন্ত সমস্যা। জনসংখ্যা বৃদ্ধিৰ লগে লগে বসবাসৰ সমস্যা, বনাঞ্চল আৰু কৃষিভূমিৰ পৰিমাণ কমি যোৱাৰ সমস্যা, খাদ্য সমস্যা, নিবনুৱা সমস্যা, দৈনন্দিন জীৱন-যাপন সমস্যাকে আদি কৰি বহু সমস্যাৰ সৃষ্টি কৰিছে। এতিয়া আমি কিছুমান দৰকাৰী MCQ বিষয়ে আলোচনা কৰিম। 1 নম্বৰত আছে কিমান চনত সংবিধানখন ভাৰতীয় জনসাধাৰণৰ নামত অৰ্পণ কৰা হয় আৰু সিদিনাৰে পৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়। অপশ্যন এত আছে 1950, অপশ্যন বিত আছে 1925, অপশ্যন চিত আছে 1937। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1950। 2 নম্বৰত আছে কিমান চনত সংবিধান ৰচনাৰ কাম শেষ কৰে আৰু সংবিধান সভাৰ সভাপতিয়ে সংবিধানত স্বাক্ষৰ কৰে। অপশ্যন এত আছে 1966, অপশ্যন বিত আছে 1949, অপশ্যন চিত আছে 1928। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1949। 3 নম্বৰত আছে কিমান তাৰিখে প্ৰতি বছৰে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। অপশ্যন এত আছে 15 তাৰিখ, অপশ্যন বিত আছে 26 তাৰিখ, অপশ্যন চিত আছে 18 তাৰিখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 26 তাৰিখ। 4 নম্বৰত আছে কি মাহৰ কিমান তাৰিখে সংবিধান ৰচনাৰ কাম শেষ কৰে আৰু সংবিধান সভাৰ সভাপতিয়ে সংবিধানত স্বাক্ষৰ কৰে। অপশ্যন এত আছে জুলাই মাহৰ 20 তাৰিখ, অপশ্যন বিত আছে অক্টোবৰ মাহৰ 5 তাৰিখ, অপশ্যন চিত আছে নৱেম্বৰ মাহৰ 26 তাৰিখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৱেম্বৰ মাহৰ 26 তাৰিখ। 5 নম্বৰত আছে ভাৰতৰ প্ৰতিগৰাকী নাগৰিক আইনৰ চকুত কেনেকুৱা। অপশ্যন এত আছে অসমান, অপশ্যন বিত আছে সমান, অপশ্যন চিত আছে প্ৰয়োজনীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সমান। ভাৰতৰ প্ৰতিজন নাগৰিকে
আইনৰ চকুত সমান। 6 নম্বৰত আছে কি মাহৰ কিমান তাৰিখে সংবিধানখন ভাৰতীয় জনসাধাৰণৰ নামত অৰ্পণ কৰা হয় আৰু সেই দিনৰ পৰা ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হয়। অপশ্যন এত আছে জানুৱাৰী মাহৰ 26 তাৰিখ, অপশ্যন বিত আছে ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ, অপশ্যন চিত আছে এপ্ৰিল মাহৰ 27 তাৰিখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জানুৱাৰী মাহৰ 26 তাৰিখ। 7 নম্বৰত আছে কিমান বছৰ বা তাৰ ওপৰৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকক প্ৰাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়। অপশ্যন এত আছে 14 বছৰ, অপশ্যন বিত আছে 20 বছৰ, অপশ্যন চিত আছে 18 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 18 বছৰ। 8 নম্বৰত আছে নিৰ্দেশাত্মক নীতিবোৰক কেইটা ভাগত ভগাব পাৰি। অপশ্যন এত আছে 8টা ভাগত, অপশ্যন বিত আছে 4টা ভাগত, অপশ্যন চিত আছে 3টা ভাগত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4টা ভাগত। 9 নম্বৰত আছে ভাৰতীয় সংবিধানখন মুঠ কেইটা অধ্যায়ত ভাগ কৰা হৈছে। অপশ্যন এত আছে 22টা অধ্যায়ত, অপশ্যন বিত আছে 14টা অধ্যায়ত, অপশ্যন চিত আছে 20টা অধ্যায়ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 22টা অধ্যায়ত। 10 নম্বৰত আছে ভাৰতীয় সংবিধানখন কাৰ সংবিধানতকৈ সহজ। অপশ্যন এত আছে চীনৰ সংবিধানতকৈ, অপশ্যন বিত আছে জাপানৰ সংবিধানতকৈ, অপশ্যন চিত আছে আমেৰিকাৰ সংবিধানতকৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আমেৰিকাৰ সংবিধানতকৈ ভাৰতৰ সংবিধান সহজ। 11 নম্বৰত আছে ভাৰতীয় সংবিধান কাৰ সংবিধানতকৈ জটিল। অপশ্যন এত আছে আয়াৰলেণ্ডৰ সংবিধানতকৈ, অপশ্যন বিত আছে ইংলেণ্ডৰ সংবিধানতকৈ, অপশ্যন চিত আছে ইথিওপিয়াৰ সংবিধানতকৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইংলেণ্ডৰ সংবিধানতকৈ ভাৰতীয় সংবিধান জটিল। 12 নম্বৰত আছে প্ৰবঞ্চনাৰ প্ৰতিকাৰকৰ বাবে কিমান চনৰ গ্ৰাহক সুৰক্ষা আইনৰ সহায় লৈ গ্ৰাহকে অধিকাৰ সাব্যস্ত কৰিব পাৰে। অপশ্যন এত আছে 1986, অপশ্যন বিত আছে 1948, অপশ্যন চিত আছে 1974। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1986। 13 নম্বৰত আছে কিমান চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য সামগ্ৰীৰ বিশুদ্ধতা নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয়। অপশ্যন এত আছে 1962, অপশ্যন বিত আছে 1923, অপশ্যন চিত আছে 1937। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1937। 14 নম্বৰত আছে পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰৰে একোখনকৈ সংবিধান আছেনে নাই। অপশ্যন এত আছে নাই, অপশ্যন বিত আছে, অপশ্যন চিত আছে ইয়াৰ ভিতৰত এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আছে প্ৰতিখন ৰাষ্ট্ৰৰে একোখনকৈ সংবিধান আছে। 15 নম্বৰত আছে খচৰা সমিতিৰ সভাপতি কোন আছিল। অপশ্যন এত আছে ডক্টৰ বি আৰ আম্বেদকাৰ, অপশ্যন বিত আছে জৱাহৰলাল নেহেৰু, অপশ্যন চিত আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডক্টৰ বি আৰ আম্বেদকাৰ। 16 নম্বৰত আছে সংবিধান সভাৰ সভাপতি কোন আছিল। অপশ্যন এত আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বিত আছে দেৱকান্ত বৰুৱা, অপশ্যন চিত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। 17 নম্বৰত আছে সংবিধান সভাই সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ বাবে কেইজনীয়া খচৰা সমিতি গঠন কৰি দিছিল। অপশ্যন এত আছে 3জনীয়া, অপশ্যন বিত আছে 1জনীয়া, অপশ্যন চিত আছে 7জনীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 7জনীয়া। 18 নম্বৰত আছে ভাৰতীয় সংবিধান লিখিত নে অলিখিত। অপশ্যন এত আছে লিখিত, অপশ্যন বিত আছে অলিখিত, অপশ্যন চিত আছে ওপৰৰ দুয়োটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লিখিত। ভাৰতীয় সংবিধানখন লিখিত। 19 নম্বৰত আছে আটাইতকৈ দীঘলীয়া সংবিধান কোনখন। অপশ্যন এত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন বিত আছে ভাৰত, অপশ্যন চিত আছে ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত। ভাৰতৰ সংবিধানখন আটাইতকৈ দীঘলীয়া। MCQ শেষৰ প্ৰশ্নটো আছে ভাৰতীয় সংবিধানখন ইংলেণ্ডৰ সংবিধানতকৈ জটিল নে সহজ। অপশ্যন এত আছে সহজ, অপশ্যন বিত আছে জটিল, অপশ্যন চিত আছে টান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জটিল। ভাৰতীয় সংবিধানখন ইংলেণ্ডৰ সংবিধানতকৈ জটিল।